ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনৰ আগষ্ট মাহটো কিদৰে পাৰ হ'ব, কেনেধৰণৰ প্ৰতিফলন দেখিব, কোনখিনি ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিব বা সাৱধান হৈ চলিব লাগিব, সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। মাহেকীয়া ৰাশিফল অনুসৰি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগষ্ট মাহটো আপোনালোকৰ বাবে বহুত বেছি অনুকূল হ'বলৈ গৈছে। এই মাহত ধৈৰ্য সংযম আপোনালোকৰ যথেষ্ট পৰিমাণে থাকিব। কিছু ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ কষ্ট পাব নিজৰ ভুলৰ বাবে বুলি কৈছে, জানিব পাৰিব। বৃষ ৰাশি আগষ্ট 2026 মাহেকীয়া ৰাশিফল অনুসৰি এই মাহত আপোনালোকৰ কৈছে যে সূৰ্য আপোনালোকৰ স্বাস্থ্যৰ যত্ন ল'ব আৰু আপোনালোকৰ অসাধাৰণ শক্তি আৰু জীৱনী শক্তি প্ৰদান কৰিব বুলি কৈছে। আপোনালোকৰ দুৰ্বলতা স্নায়ুজনিত ৰোগৰ আপোনালোকৰ যি প্ৰৱণতাৰ নিয়ন্ত্ৰণত থাকিব বুলি কৈছে। সাৱধান হ'ব লাগিব, নিজৰ ওপৰত বেছি চাপ নিদিব, বেছি কামৰ চাপ, বেছি ঘৰখনৰ প্ৰেছাৰ বেছিকৈ নল'ব বুলি কৈছে। হেল্থৰ ক্ষেত্ৰত সমস্যা চলিছে বা স্বাস্থ্যৰ কিছু প্ৰব্লেম চলিছে, তেন্তে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ একেবাৰে কুণ্ঠাবোধ নকৰিব, তৎক্ষণাত আপোনালোকে চিকিৎসা লওক বুলি কৈছে। গুৰুতৰ বিপদৰ কিছু আপোনালোকৰ নাই, কিন্তু তথাপিও আপোনালোকে কৈছে যে অত্যাধিক ভাগৰ আৰু মানসিক চাপৰ পৰা সাৱধান হ'ব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব বুলি কৈছে। এই মাহত আৰ্থিক অৱস্থাৰ কেনেধৰণৰ আপোনালোকৰ থাকিব, বিশেষকৈ আপোনালোকক কৈছে যে লেখক চিত্ৰশিল্পী হওক, অভিজ্ঞ হওক, ভাস্কৰ্যৰ বাবে এই মাহটো আপোনালোকৰ ভাল। কাপোৰৰ ব্যৱসায় লাভ হ'ব, চৰকাৰী কামত আপোনালোকে মুনাফা পাব, চৰকাৰী কামৰ লগত জড়িত লোকসকলে ডাঙৰ লাভ পোৱাৰ সম্ভাৱনা আছে। বিনিয়োগ আৰু নতুন কাম আৰম্ভ কৰাৰ বাবে শুভ সময় বুলি কৈছে। এই মাহটোত যাত্ৰাৰ পৰা সৰু সুৰা লাভ হ'ব এই আগষ্ট মাহত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ। কেৰিয়াৰ আৰু ব্যৱসায়িক দিশত গ্ৰহৰ যি অৱস্থান আপোনালোকৰ বহুত বেছি ভাল নহয় বুলি কৈছে। কিছু ক্ষেত্ৰলৈ পেলাই আপোনালোকৰ অৱস্থা শক্তিশালী কৰা, প্ৰভাৱ দুৰ্বল থাকিব, সম্পৰ্ক বেছি সহায় নকৰিব বুলি কৈছে। কেৰিয়াৰ বা ব্যৱসায়ত অফিচত আপোনাক ৰাজনীতিত সোমাবলৈ চেষ্টা কৰিব, কিছুমান বিপদত পেলাবলৈ চেষ্টা কৰিব পাৰে কিছুমান মানুহে, তাত নোসোমাব, কাৰণ ই আপোনালোকৰ বাবে শুভ নহয় বুলি কৈছে। বিপদত পেলাব পাৰে বা বিপদ মাতিব পাৰে, গতিকে মনত ৰাখিব। উচ্চ বিষয়াৰ লগত মতভেদ সংঘাত হ'ব পাৰে, গতিকে কৈছে যে এই আগষ্ট মাহত ধৈৰ্য আৰু বুদ্ধিৰে পৰিস্থিতি চম্ভালক বুলি কৈছে। শিক্ষাৰ ক্ষেত্ৰত লক্ষ্য পাবলৈ এই মাহত যথেষ্ট সংঘৰ্ষ কৰিব লাগিব। ভাষা সাহিত্য গণ যোগাযোগ সাংবাদিকতা পঢ়া ছাত্ৰ ছাত্ৰীক অতিৰিক্ত পৰিশ্ৰম কৰিব লাগিব বুলি কৈছে। টেকনিকেল পঢ়া ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো একেই, কিন্তু টেকন'লজিৰ ক্ষমতা বিশেষকৈ লগাই কৰ্মৰ ক্ষেত্ৰত ভাল আপোনালোকে মুনাফা লাভ কৰিব বা ভাল কৰিব পাৰিব। মনত ৰাখিব, শিক্ষাৰ ক্ষেত্ৰত আপুনি অহংকাৰী অযথা তৰ্কৰ আপোনালোকে নকৰিব, কাৰো লগত অহংকাৰী নহ'ব, পঢ়া শুনাক লৈ বেছি গৌৰৱ নকৰিব, এই প্ৰৱণতা নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে। নহ'লে আপোনালোকৰ সৰস্বতী দুখ লাগিব পাৰে, সমস্যা হ'ব পাৰে, গতিকে কেতিয়াও আপোনালোকে এডুকেশ্যনক লৈ পেলাই কাৰো লগত বিশেষকৈ বেছি কম্পেয়াৰ কৰি পেলাই তৰ্ক পেচাল নকৰিব। যাত্ৰাৰ ক্ষেত্ৰত এই মাহত যাত্ৰাৰ পৰা বেছি লাভ নহ'ব, কাৰণ গ্ৰহ অতি অনুকূল নহয়। চাকৰি ব্যৱসায়ৰ বাবে যাত্ৰা কৰা লোকক স্বাভাৱিক ভাল নহয় বুলি কৈছে, গতিকে অলপ সাৱধান হ'ব, ধৈৰ্য ধৰিব যাত্ৰা কৰোঁতে। বিশেষকৈ বিদেশ যাত্ৰাৰ পৰিকল্পনা অনুসৰি সফল নহ'ব পাৰে, গতিকে অলপ সাৱধান হ'ব বুলি কৈছে। উপদেশ হৈছে যাত্ৰাৰ কৰোঁতে বহুত বেছি সাৱধান হওক, বা যাত্ৰা যদি বেছি ইম্পৰ্টেণ্ট নহয় বিশেষকৈ বাতিল কৰিলে ভাল হ'ব বুলি কৈছে। পৰিকল্পনা কম কৰিলে ভাল হ'ব। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পৰিয়ালৰ কল্যাণৰ বাবে এই মাহটো অতি লাভজনক হ'ব। জ্যেষ্ঠ লোকৰ আশীৰ্বাদ পাব, গুৰুজনাৰ পৰা আপোনালোকে ছাপোৰ্ট পাব বুলি কৈছে। আপোনালোকৰ আচৰণত তেওঁলোক সন্তুষ্ট হ'ব। ঘৰখনৰ যি পৰিৱেশ সুখী আৰু সম্প্ৰীতিৰে ভৰা থাকিব, কাজিয়া নহ'ব। আৰ্থিকভাৱে পৰিয়ালৰ আয়ত কিছু উন্নতি হ'ব, আপুনি আৰামদায়ক অৱস্থাটো থাকিব বুলি কৈছে। আগষ্ট মাহত বিশেষকৈ আপোনালোকৰ প্ৰদৰ্শনো সন্তোষজনক আপোনালোকৰ থাকিব বুলি কৈছে। মনত ৰাখিব, সন্তানৰ বাবে এই মাহত সন্তানৰ ক্ষেত্ৰত গ্ৰহ বেছি সহায়ক নহয়। কিছুমান লোকৰ সন্তানৰ পিতৃ মাতৃৰ লগত গুৰুত্বৰ মানসিক টান হ'ব পাৰে, তৰ্কৰ পেচাল হ'ব পাৰে তেওঁলোকৰ লগত, বুদ্ধিৰে চম্ভালিব লাগিব পৰিস্থিতি। অভিজ্ঞতাৰ লগত কঠোৰতা নকৰি বুজাই লওক বুলি কৈছে। পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ কৈছে যে ল'ৰা ছোৱালীৰ প্ৰদৰ্শন ইমান এটা ভাল নহ'ব, বিশেষকৈ বিজ্ঞান ইঞ্জিনিয়াৰিং চিকিৎসাৰ ছাত্ৰই প্ৰভাৱিত হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকলে অতিৰিক্ত কোচিং লওক বুলি কৈছে। আগষ্ট মাহ 2026 স্বাস্থ্যৰ ক্ষেত্ৰত শক্তি ভাল, ভাগৰ বেছি নকৰিব। ধনৰ ক্ষেত্ৰত লাভ, বিনিয়োগ আৰু কলাৰ পৰা আয়। কেৰিয়াৰৰ ক্ষেত্ৰত অফিচৰ ৰাজনীতিৰ পৰা সাৱধান হ'বলৈ দিছে। শিক্ষাৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি কৈছে। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা সুখ শান্তি আৰু আশীৰ্বাদ থাকিব। যাত্ৰাৰ ক্ষেত্ৰত লাভ কম, এৰিলে ভাল হ'ব বুলি কৈছে। মনত ৰাখিব, তিনিটা উপায় হৈছে আগষ্ট মাহৰ বাবে আপোনালোকৰ কৰিব পাৰে। বিনিয়োগ, নতুন কাম, কলাৰ কাম, পৰিয়ালক সময় দিয়ক। নকৰিব,
অফিচ পলিটিক্সত নোসোমাব নকৰিব, অযথা তৰ্ক নকৰিব, দীঘল যাত্ৰা নকৰিব, বেছি পৰিশ্ৰম নকৰিব, ৰেষ্টৰ প্ৰয়োজন আছে বুলি কৈছে। আগষ্ট মাহ 2026 বৃষ ৰাশি লোকসকলৰ বাবে পৰিয়ালৰ ক্ষেত্ৰত শ্ৰেষ্ঠ মাহ, কিন্তু কেৰিয়াৰ আৰু যাত্ৰাৰ ক্ষেত্ৰত কিন্তু এই আগষ্ট মাহটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে সাৱধান হৈ চলিব লাগিব বুলি কৈছে। 2026 চনৰ বিশেষকৈ আগষ্ট মাহৰ ৰাশিফল অনুসৰি বৃষ ৰাশিৰ লোকসকলৰ বাবে কৈছে যে বৈদিক জ্যোতিষৰ আধাৰত প্ৰস্তুত কৰা হৈছে। যিহেতু এই ৰাশিফলটো এই মাহত শুক্ৰৰ গ্ৰহৰ যি অৱস্থান আৰু পৃথিৱী তত্ত্বৰ শক্তি আপোনালোকৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰভাৱিত কৰিব। সূৰ্য সিংহ ৰাশিত, শাওণ মাহ, ৰক্ষাবন্ধন, এই গ্ৰহৰ অৱস্থানে বৃষ ৰাশিৰ লোকসকলৰ বাবে বিশেষ আপোনালোকৰ গুৰুত্ব ৰাখিছে। শাওণ মাহত শিৱৰ উপাসনা কৰক বুলি কৈছে। সোমবাৰে ব্ৰত আপোনালোকৰ সাত্বিক আহাৰ পৰা বিশেষ পুণ্য লাভ কৰিব। এই মাহত মাংস মদ পৰিত্যাগ কৰক। আগষ্ট মাহত বৃষ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ ইষ্টদেৱ আৰু ৰাশি স্বামী শুক্ৰৰ নিয়মীয়া পূজা অৰ্চনা কৰিব লাগে বুলি কৈছে। শুভ দিনকেইটা হৈছে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সোমবাৰ, শনিবাৰ। এই দিনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে বিশেষ সফলতা পোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত শাওণ মাহত সোমবাৰে ব্ৰত আৰু মা পাৰ্বতী পূজাৰে বিবাহৰ যোগ শক্তিশালী কৰিব। ৰক্ষাবন্ধনত পৰিয়ালৰ লগত সময় কটাওক, ভাই ভনীৰ সম্পৰ্ক আৰু গভীৰ কৰক বুলি কৈছে। বিবাহৰ সংস্কাৰ নিষিদ্ধ, কিন্তু সাৱধান হ'ব লাগিব। আপোনালোকৰ কুণ্ডলীৰ মিলন চাই ল'ব, এই মাহত কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰথমতে কৈছিলোঁ স্বাস্থ্যৰ ধ্যান ৰাখিব। গলাৰ সমস্যা, থাইৰয়ডৰ সমস্যা, প্ৰাচনতন্ত্ৰৰ বিশেষ যত্ন লওক বুলি কৈছে এই মাহত। বিশেষকৈ এই মাহত গাখীৰ, ফল, বাদাম স্বাস্থ্যৰ বাবে আপোনালোকৰ ভাল হ'ব বুলি কৈছে। ধন টকা পইচাৰ ক্ষেত্ৰত গুৰুৰ দ্বিতীয় ভাৱত থকাৰ বাবে আয় স্থিৰ আৰু ভাল থাকিব। সূৰ্য চতুৰ্থ ভাৱত থকাৰ বাবে আপোনালোকৰ সম্পত্তি বিনিয়োগ আগষ্টত বিশেষ ফলদায়ক। আপোনালোকক কৈছে যে শনি একাদশ ভাৱত থকাৰ বাবে পুৰণা বাকী টকা ধন পাব পাৰে, ডাঙৰ লাভ পোৱাৰ সংকেত বুলি কৈছে। বিশেষকৈ শুক্ৰবাৰে মা লক্ষ্মীক পূজা কৰক আৰু বগা মিঠাই ভোগ কৰাওক। বগা বা গোলাপী ৰঙৰ কাপোৰ পিন্ধিলে এই মাহত শুক্ৰৰ গ্ৰহ শক্তিশালী হ'ব। হীৰা বা বগা উপেল ৰত্ন শুক্ৰবাৰে বিশেষকৈ পিন্ধিলে ভাল হ'ব। পোহনীয়া জন্তুক বিশেষকৈ সেউজীয়া ঘাঁহ বা গুৰু ৰুটি আপোনালোকে খাবলৈ দিয়ক। প্ৰতিদিনে শ্ৰীসূত্ৰ পাঠ কৰিলে ধন সম্পদ বৃদ্ধি পাব। আগষ্ট মাহটো আপোনালোকৰ কৈছে যে শুভ ৰংটো বেছিকৈ আপোনালোকৰ বাবে বগা ৰংটো হ'ব আৰু শুভ সংখ্যা হ'ব 6 আৰু শুভ দিনকেইটা হৈছে প্ৰথমতে কৈছিলোঁ সোমবাৰ, শনিবাৰ, শুক্ৰবাৰ। বিশেষকৈ গ্ৰহৰ যি অৱস্থান, সূৰ্য সিংহ ৰাশিত, শাওণ মাহ, ৰক্ষাবন্ধন, পৰ্ব আৰু তিথি। ৰক্ষাবন্ধনত ৰাখি বান্ধক আৰু ভাই ভনীক উপহাৰ দিয়ক, শাওণ মাহৰ সোমবাৰে শিৱৰ জলাভিষেক কৰক বুলি কৈছে। বিশেষ পৰামৰ্শ, শাওণ মাহত শিৱৰ উপাসনা, সোমবাৰৰ ব্ৰত আৰু সাত্বিক আহাৰ পৰা বিশেষ পুণ্য প্ৰাপ্ত হয়। এই মাহত যিখিনি আপোনালোকৰ খাদ্য খাব নালাগে, বিশেষকৈ মাছ, মাংস, মাদক দ্ৰব্য ত্যাগ কৰক বুলি কৈছে। বৃষ ৰাশি আগষ্ট মাহত বিশেষকৈ আপোনালোকক কৈছে যে বগা ৰং বেছিকৈ ব্যৱহাৰ কৰিব লাগে। ই শুক্ৰৰ আপোনালোকৰ যি শক্তি বৃদ্ধি কৰে আৰু জীৱনত ইতিবাচকতা আনে বুলি বিশ্বাস কৰা হয়। শুক্ৰবাৰে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওক, নতুন কাম আৰম্ভ কৰাৰ শুভ সংকল্প লোৱা এই মাহত বিশেষভাৱে ফলদায়ক হ'ব। শুভ সংখ্যাক 6 নিজৰ জীৱনত কিবা এটা ৰূপত অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰক বুলি কৈছে। আগষ্ট মাহটো আপোনালোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ মাহ হ'বলৈ গৈছে। আগষ্ট মাহ বৃষ ৰাশিৰ লোকসকলৰ বাবে সুযোগ আৰু প্ৰত্যাহ্বানৰ মিশ্ৰণ কঢ়িয়াই আনিব। পৃথিৱী তত্ত্বৰ ৰাশি হিচাপে শুক্ৰৰ দ্বাৰা শাসিত হোৱাৰ বাবে আপোনালোকৰ বিশ্বাসযোগ্য ধৈৰ্যশীল গুণ এই মাহত প্ৰকাশ পাব। গ্ৰহৰ অৱস্থানে যিসকলে উদ্যোগ ল'ব, ব্যৱহাৰিকভাৱে থাকিব, তেওঁলোকে সহায় কৰিব। মুখ্য মনোযোগ কেৰিয়াৰত উন্নতি, সম্পৰ্কৰ সমন্বয় আৰু বিত্তীয় পৰিকল্পনা। গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে 2 পৰা 13 তাৰিখৰ ফালে বিশেষ মনোযোগ দিয়ক বুলি কৈছে। কেৰিয়াৰ ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰি বিচাৰি থকা সকলৰ বাবে অনুকূল সময়। ৰিজিউম আপডেট কৰি ৰাখক আৰু নেটৱৰ্কিং সক্ৰিয় কৰক। এই মাহত কেৰিয়াৰৰ ক্ষেত্ৰত ধৈৰ্যৰ প্ৰয়োজন, অগ্ৰগতি লাহে হ'ব কিন্তু স্থিৰ হ'ব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকৰ আকৰ্ষণ এই মাহত শিখৰত থাকিব। সামাজিক অনুষ্ঠানে প্ৰেমৰ সম্পৰ্কৰ বাবে সহায় কৰিব। সম্পৰ্কত ছেল্ফ লভ আৰু ব্যক্তিগত বৃদ্ধিৰ ওপৰত মনোনিৱেশ কৰক। সৰ্বাধিক সামঞ্জস্য। কন্যা, মকৰ, কৰ্কট। স্বাস্থ্য আৰু সুস্থতা এই মাহত আপোনালোকৰ এনাৰ্জি লেভেল ভালে হ'ব আৰু যিখিনি কথা বতৰা কৈছিলোঁ প্ৰথমতে স্বাস্থ্যৰ ক্ষেত্ৰত সেইখিনিৰ ওপৰত গুৰুত্ব দিব। উত্তম সুস্থতাৰ বাবে খাদ্য আৰু টোপনিৰ সময়সূচীৰ প্ৰতি কিন্তু মনোযোগ দিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত বৃষ ৰাশিৰ জাতক জাতিকাসকলে। বিত্তীয় আৰু ধনৰ ক্ষেত্ৰত বোনাছ, পুৰণা বিনিয়োগৰ পৰা অপ্ৰত্যাশিত লাভ হ'ব। আপোনাৰ বিত্তীয় ধন পৰ্যালোচনা কৰক আৰু প্ৰয়োজন অনুসৰি কৌশল সলনি কৰক বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। একে সময়তে আগষ্ট 2026 গ্ৰহৰ গোচৰ শুক্ৰ সম্পৰ্ক আৰু বিত্তীয় বিষয় প্ৰভাৱিত কৰিব। মংগল উচ্চাকাংক্ষা আৰু শাৰীৰিক শক্তি বৃদ্ধি কৰিব। সম্প্ৰসাৰণ আৰু সুযোগ কঢ়িয়াই আনিছে। আগষ্ট মাহ
শুভৰ দিন। এই তাৰিখকেইটা বৃষ ৰাশিৰ লোকসকলৰ বাবে বিশেষ শুভ হ'ব। গুৰুত্বপূৰ্ণ কাম, মিটিং, সিদ্ধান্তৰ বাবে এই দিনকেইটা বাচিব পাৰে। 2, 6, 9, 12, 13 এই সপ্তাহৰ আটাইতকৈ শুভ দিন হ'ব বুলি কৈছে সপ্তাহৰ এইকেইটা তাৰিখ। আৰু শুভ দিন হৈছে আপোনালোকৰ বাবে শুক্ৰবাৰ। আগষ্ট 2024 মনত ৰাখিব। শুভ বিৱৰণ হৈছে শুভ তাৰিখকেইটা হৈছে বিশেষকৈ 2, 6, 9। শুভ ৰং হ'ব সেউজীয়া, গোলাপীয় ৰং আৰু বগা ৰং। শুভ সংখ্যা 2, 6, 9। শুভ ৰত্ন হীৰা। মুঠতে আগষ্ট 2024 বৃষ ৰাশিৰ লোকসকলৰ বাবে ধন আৰু প্ৰেমৰ বাবে ভাল। কেৰিয়াৰত লাহে লাহে অগ্ৰগতি আৰু স্বাস্থ্য ভালে থাকিব। ধৈৰ্য ৰাখক। 2, 6, 9, 13 তাৰিখত ডাঙৰ কাম কৰিব পাৰে বা সিদ্ধান্তবোৰ ল'লে ভাল হ'ব। আপোনালোকৰ সকলোৰে 2024 চনৰ আগষ্ট মাহটো ভালদৰে পাৰ হওক। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। জয় মা লক্ষ্মী। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়।